ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত আয়তীয় ঘনকৰ পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওটোত ঘনকৰ পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে ডিসকাস কৰিছিলোঁ। আগৰ ভিডিওটো যদি চোৱা নাই তেনেহলে চেনেলত ভিজিট কৰি প্লে লিষ্টৰ পৰা চাব পাৰিব। এনে ধৰণৰ ম্যাথছৰ ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, এটা বাকচৰ দৈৰ্ঘ্য 5 মিটাৰ, প্ৰস্থ 4 মিটাৰ আৰু উচ্চতা 3 মিটাৰ। বাকচটোত ৰং দিওঁতে কিমান টকা খৰচ হ'ব যদি প্ৰতি বৰ্গ মিটাৰত 20 টকা খৰচ হয়? ইয়াত বাকচৰ দৈৰ্ঘ্য দিয়া আছে 5 মিটাৰ, প্ৰস্থ দিয়া আছে 4 মিটাৰ আৰু উচ্চতা দিয়া আছে 3 মিটাৰ। বাকচটোত ৰং লগাওঁতে কিমান টকা খৰচ হ'ব নিৰ্ণয় কৰিব লাগে যদি প্ৰতি বৰ্গ মিটাৰত 20 টকা খৰচ হয়। বাকচটো হৈছে আয়তীয় ঘনক আকৃতিৰ। বাকচটোৰ ৰং দিওঁতে বা বাকচটোত কাপোৰ ঢাকিবলৈ এনে ধৰণৰ যদি প্ৰশ্ন কৰা হয় তেতিয়া বাকচটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব। আৰু যদি পানীৰ টেংকিৰ ভিতৰত কিমান পানী ধৰিব বা বাকচটোৰ ভিতৰত কিমানটা চাবোন থোৱা যাব এনে ধৰণৰ যদি প্ৰশ্ন কৰা হয় তেতিয়া আয়তন নিৰ্ণয় কৰিব লাগিব। যেহেতু ইয়াত বাকচটোৰ ৰং লগাওঁতে কিমান টকা খৰচ হ'ব নিৰ্ণয় কৰিব লাগে, তাৰ কাৰণে ইয়াত বাকচটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব। বাকচটো যেহেতু আয়তীয় ঘনক আকৃতিৰ তাৰ কাৰণে আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 2LB + BH + LH। ইয়াত L হৈছে দৈৰ্ঘ্য, B হৈছে প্ৰস্থ আৰু H হৈছে উচ্চতা। আৰু যদি আয়তন নিৰ্ণয় কৰিব হয় তেতিয়া আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ হ'ব L × B × H। L ৰ মান হৈছে 5 × B ৰ মান হৈছে 4 প্লাছ B ৰ মান হৈছে 4 × H ৰ মান হৈছে 3 প্লাছ L ৰ মান হৈছে 5 × H ৰ মান হৈছে 3। 5 আৰু 4 পূৰণ কৰিম 20, 4 আৰু 3 পূৰণ কৰিম 12, 5 আৰু 3 পূৰণ কৰিম 15, 20, 12 আৰু 15 যোগ কৰিম 47, 47ৰ লগত 2 পূৰণ কৰিম 94। বাকচটোৰ মুঠ পৃষ্ঠকালি হৈছে 94 বৰ্গ মিটাৰ। প্ৰতি বৰ্গ মিটাৰত ৰঙৰ খৰচ হয় 20 টকা, অৰ্থাৎ 1 বৰ্গ মিটাৰত ৰঙৰ খৰচ হয় 20 টকা। তেন্তে 94 বৰ্গ মিটাৰত ৰঙৰ খৰচ হ'ব 1880 টকা। উত্তৰ হ'ব 1880 টকা, অপশ্যন চি। নেক্সট কুৱেশ্যন, এটা আয়তীয় ঘনক আকৃতিৰ কোঠাৰ ভিতৰৰ মাপ 16 মিটাৰ পূৰণ 10 মিটাৰ পূৰণ 5 মিটাৰ। প্ৰতি বৰ্গ মিটাৰত 20 টকা হিচাপে কোঠাটোৰ ভিতৰৰ 4খন বেৰত চূণ দিওঁতে কিমান টকা খৰচ হ'ব? কোঠাটোৰ দৈৰ্ঘ্য হৈছে 16 মিটাৰ, প্ৰস্থ 10 মিটাৰ আৰু উচ্চতা হৈছে 5 মিটাৰ। কোঠাটোৰ ভিতৰৰ 4খন বেৰত চূণ দিওঁতে কিমান টকা খৰচ হ'ব নিৰ্ণয় কৰিব লাগে যদি চূণৰ খৰচ প্ৰতি বৰ্গ মিটাৰত 20 টকা হয়। ইয়াত এটা কথা মন কৰিব লাগিব যে 4খন বেৰত চূণ লগাব লাগে। ওপৰৰ চিলিং আৰু তলৰ ফ্ল'ৰত চূণ মাৰিব নালাগে, অকল 4টা বেৰত চূণ মাৰিব লাগে। ইয়াত আমি আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 2LB + BH + LH। মুঠ পৃষ্ঠকালি মানে 4টা ছাইডৰ কালি ওপৰ আৰু তলৰ মিলাই মুঠ 6টা ছাইডৰ কালি। কোঠাটোৰ ওপৰৰ আৰু তলৰ কালি উলিয়াব নালাগে, কেৱল 4খন বেৰৰ কালি উলিয়াব লাগিব। কোঠাটোৰ 4খন বেৰত থাকিব দৈৰ্ঘ্য আৰু উচ্চতা অৰ্থাৎ LH থাকিব আৰু প্ৰস্থ আৰু উচ্চতা অৰ্থাৎ BH থাকিব। দৈৰ্ঘ্য আৰু প্ৰস্থ নাথাকে অৰ্থাৎ LB নাথাকে। কোঠাটোৰ 4খন বেৰৰ কালি হ'ব 2BH + LH। B ৰ মান হৈছে 10, H ৰ মান হৈছে 5, L ৰ মান হৈছে 16, H ৰ মান হৈছে 5। 10 আৰু 5 পূৰণ কৰিম 50, 16 আৰু 5 পূৰণ কৰিম 80, 50 আৰু 80 যোগ কৰিম 130, 130ৰ লগত 2 পূৰণ কৰিম 260। কোঠাটোৰ 4খন বেৰৰ কালি হৈছে 260 বৰ্গ মিটাৰ। প্ৰতি বৰ্গ মিটাৰত চূণ দিওঁতে খৰচ হয় 20 টকা। তেন্তে 260 বৰ্গ মিটাৰত চূণ দিওঁতে খৰচ হ'ব 260 পূৰণ 20, 260 আৰু 20 পূৰণ কৰিলে হ'ব 5200 টকা। উত্তৰ হ'ব 5200 টকা, অপশ্যন বি। নেক্সট কুৱেশ্যন, আয়তীয় ঘনক এটাৰ দৈৰ্ঘ্য 10 সেণ্টিমিটাৰ, প্ৰস্থ 8 সেণ্টিমিটাৰ আৰু উচ্চতা 5 সেণ্টিমিটাৰ হ'লে আয়তীয় ঘনকটোৰ আয়তন নিৰ্ণয় কৰা। আয়তীয় ঘনকৰ দৈৰ্ঘ্য হৈছে 10 সেণ্টিমিটাৰ, প্ৰস্থ হৈছে 8 সেণ্টিমিটাৰ আৰু উচ্চতা হৈছে
5 সেণ্টিমিটাৰ। আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব নিৰ্ণয় কৰিব লাগে। আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ হৈছে L × B × H। ইয়াত L হৈছে দৈৰ্ঘ্য, B হৈছে প্ৰস্থ আৰু H হৈছে উচ্চতা। L ৰ মান হৈছে 10, B ৰ মান হৈছে 8, H ৰ মান হৈছে 5। 10, 8 আৰু 5 পূৰণ কৰিম 400। উত্তৰ হ'ব 400 ঘন চেণ্টিমিটাৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, এটা আয়তীয় ঘনকৰ আয়তন 440 ঘন চেণ্টিমিটাৰ। ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 22 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে তাৰ উচ্চতা কিমান? আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে L × B × H। আয়তীয় ঘনকৰ আয়তন দিয়া আছে 440 ঘন চেণ্টিমিটাৰ। L অৰ্থাৎ দৈৰ্ঘ্য দিয়া আছে 22 চেণ্টিমিটাৰ, B অৰ্থাৎ প্ৰস্থ দিয়া আছে 4 চেণ্টিমিটাৰ ইনটু H। 440ক 22ৰে কাটিম 20, 20ক 4ৰে কাটিম 5। 5 = H, H = 5 চেণ্টিমিটাৰ। উচ্চতা হৈছে 5 চেণ্টিমিটাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যন, 12 মিটাৰ, 8 মিটাৰ, 6 মিটাৰ মাপৰ আয়তীয় ঘনক এটাৰ পৰা 2 মিটাৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব? আয়তীয় ঘনকৰ দৈৰ্ঘ্য হৈছে 12 মিটাৰ, প্ৰস্থ হৈছে 8 মিটাৰ আৰু উচ্চতা হৈছে 6 মিটাৰ। এই আয়তীয় ঘনকটোৰ পৰা 2 মিটাৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব? অৰ্থাৎ 2 মিটাৰ দৈৰ্ঘ্যৰ কিমানটা ঘনক পোৱা যাব নিৰ্ণয় কৰিব লাগে। অংকটো কৰাৰ বাবে আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ আৰু ঘনকৰ আয়তনৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ হৈছে L × B × H। ইয়াত L ৰ মান হৈছে 12, B ৰ মান হৈছে 8, H ৰ মান হৈছে 6। 12, 8 আৰু 6 পূৰণ কৰিম 576। আয়তীয় ঘনকটোৰ আয়তন হৈছে 576 ঘন মিটাৰ। এতিয়া 2 মিটাৰ দৈৰ্ঘ্যৰ ঘনকটোৰ আয়তন নিৰ্ণয় কৰিম। ঘনকৰ আয়তনৰ সূত্ৰ হৈছে L³। L ৰ মান হৈছে 2, কিউব আছে কিউব লিখিম। 2 কিউব মানে হৈছে 2 তিনিটা, 2 তিনিটা পূৰণ কৰিম 8। 2 মিটাৰ দৈৰ্ঘ্যৰ ঘনকটোৰ আয়তন হৈছে 8 ঘন মিটাৰ। 12 মিটাৰ, 8 মিটাৰ আৰু 6 মিটাৰ আয়তীয় ঘনকটোৰ পৰা কাটি উলিয়াব পৰা 2 মিটাৰ দৈৰ্ঘ্যৰ ঘনকৰ সংখ্যা হ'ব 576 / 8। 576ক 8ৰে ডিভাইড কৰিলে হ'ব 72। ঘনকৰ সংখ্যা হ'ব 72। উত্তৰ হ'ব 72, অপশ্যন বি। নেক্সট কুৱেশ্যন, এটা আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপ 5 মিটাৰ পূৰণ 3 মিটাৰ পূৰণ 4 মিটাৰ হ'লে টেংকিটোত কিমান লিটাৰ পানী ভৰাব পৰা যাব? পানীৰ টেংকিৰ ভিতৰৰ দৈৰ্ঘ্য হৈছে 5 মিটাৰ, প্ৰস্থ হৈছে 3 মিটাৰ আৰু উচ্চতা হৈছে 4 মিটাৰ। যেহেতু প্ৰশ্নটোত কোৱা হৈছে পানী কিমান লিটাৰ ভৰাব পৰা যাব, তাৰ বাবে এই অংকটোত আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে L × B × H। L ৰ মান হৈছে 5, B ৰ মান হৈছে 3 আৰু H ৰ মান হৈছে 4। 5, 3 আৰু 4 পূৰণ কৰিম 60। আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ আয়তন হৈছে 60 ঘন মিটাৰ। 1 ঘন মিটাৰত পানী ধৰে 1000 লিটাৰ। ইয়াত আমি এই কথাটো মনত থ'ব লাগিব যে 1 ঘন মিটাৰত পানী ধৰিব 1000 লিটাৰ। তেন্তে 60 ঘন মিটাৰত পানী ধৰিব 1000 পূৰণ 60। 1000 আৰু 60 পূৰণ কৰিম 60000 লিটাৰ। উত্তৰ হ'ব 60000 লিটাৰ, অপশ্যন চি।